কংগ্ৰেছৰ কালচাৰ বিজেপিত নচলিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কাৰ্যালয়ত টিকট বিচাৰি অহা একাংশক ধমক দিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একাংশক আজি ধমক দিলে যে কংগ্ৰেছৰ যি কালচাৰ সেই কালচাৰ বিজেপিত নচলিব। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কথা কৈছে, কংগ্ৰেছৰ কালচাৰ বিজেপিৰ কাৰ্যালয়ত নচলিব, টিকট বিচাৰি ইয়াত ভিৰ নকৰিব, এনেদৰে মোক দবাবলৈ চেষ্টা নকৰিব। বিজেপি কাৰ্যালয়ত টিকট বিচাৰি ভিৰ কৰা বিলাসীপাৰাৰ পৰা অহা একাংশক ধমক দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টিকট বিচাৰি ইয়াত ভিৰ নকৰিব, এনেদৰে মোক দবাবলৈ চেষ্টা নকৰিব। বিজেপি কাৰ্যালয়ত টিকট বিচাৰি অহা সকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে সেয়া শুনাব বিচাৰিছোঁ। যদি নৰেন্দ্ৰ মোদীয়ে অশোক গগৈক টিকট দিয়ে, মই ফাৰ্ষ্ট নমিনেশ্যনত ল'ব। আপোনাৰ কথামতে বেগ নচলে। গতিকে এইবিলাক কাম, এইটো কংগ্ৰেছ কালচাৰটো ইয়াত নাহিব। অফিচৰ তলত আহি ইটো দিয়ক সিটো দিয়ক, এইবিলাক এইটো হ'ল কংগ্ৰেছ কালচাৰ। বিজেপিৰ এইটো নিয়ম নহয়। মণ্ডলত আমাৰ অবজাৰ্ভাৰ যাব, সমষ্টিত যাব, ৰাইজচুমাৰী হ'ব, ভোটিং হ'ব, শ্লিপ দিব। ইয়াত এটা ছিষ্টেমত টিকেট হয়তো। কংগ্ৰেছৰ নেতাবিলাকে ভাল পায় নিজৰ ঘৰৰ সন্মুখত মানুহ জুম বান্ধি। আমি এইটো ভাল নাপাওঁ। ইয়াতে আমাৰ অবজাৰ্ভাৰ যাব, বহিব বিলাসীপাৰাত, মানুহক মাতিব, শ্লিপ ল'ব, ভোটিং হ'ব, যি ল'ব, লৈ ডিষ্ট্ৰিক্টত আহিব, ডিষ্ট্ৰিক্টৰ পৰা ষ্টেটত যাব, ষ্টেটৰ পৰা চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডত যাব। আমাৰ পাৰ্টিটো কংগ্ৰেছ নহয় নহয়। এইটো আপোনালোকে কংগ্ৰেছীকৰণ কৰি নিদিব। এই এটা গ্ৰুপ বান্ধি ল'ব, যোন আহিব তাক ঘেৰাও কৰি ধৰিব, এইবিলাক নকৰিব। এইবিলাক কৰিলে মনটো দিনটো ইলেকশ্যন কেম্পেইন কৰি আহে, মানুহবোৰ চিন্তাত আহে। আপোনালোকে এনেকৈ এতিয়া যদি মই আপোনালোকক এটা এটাকৈ নাম সোধোঁ, কিবা কাহিনী ওলাব। এইটো নকৰিব, কাৰণ এইটো পাৰ্টি কিবা ক'ব আছে। দিলীপ শইকীয়াৰ ৰুমত যাওক, এপইণ্টমেণ্ট লওক, দিলীপ শইকীয়া ধুনীয়াকৈ 10টা কথা কৈ থৈ আহক। তেতিয়া ইয়াত যোনে উঠি আহিব তাকেই আপোনালোকে ধৰিব। এইটোতো কোনো নিয়ম নহয়। এইবিলাক কাম ৰাজীৱ ভৱনত হয়। আমাৰ পাৰ্টিত এইটো নহয়। য'ত ওপৰত দিলীপ শইকীয়াৰ ৰুম আছে, বাহিৰত বহক, ধুনীয়াকৈ 5জন সোমাওক। অধ্যক্ষ মহোদয়, মই এইটো কথা ক'ব খুজিছোঁ, তেওঁ শুনিব। কিন্তু এনেকৈ মিডিয়াৰ আগত, কেমেৰাৰ আগত এইটো বেয়া সিটো বেয়া, তেওঁলোকে এটা ৰাতি নিউজ কৰিব, পৰ্টেলত বজাব, পাৰ্টিটো দুৰ্বল হৈ যাব। এইবিলাক নকৰিব। আমাৰ পাৰ্টিত টিকেটৰ কাৰণে যোনে ইয়াত টিকটৰ কাৰণে আহিব তাৰে টিকট যাব, আৰু মই সমষ্টিত গৈ ক'ম যে মই কাটিছোঁ। নহয়, আমাৰ পাৰ্টিত টিকেট মণ্ডলৰ পৰা, বুথৰ পৰা, তলৰ পৰা নামাগে। তেনেকৈ ডকুমেণ্ট কোনেও কৰিব নোৱাৰিব। মই বুজিছোঁ আমাৰ পাৰ্টিত এনেকৈ টিকেট নহয়। আৰু বিলাসীপাৰাৰ মানুহে চুইচাইড নোটত অলৰেডি আহি গৈছে যে হিন্দুৰ ভিতৰতে দুটা ভাগ কৰিম, ক্লিয়াৰ কৰিম, চিটটো হৰুৱা। বিলাসীপাৰাত আপোনালোকৰ প্ৰথম ভুলকৈ এটা শব্দ উলিয়াই ল'লে খিলঞ্জীয়া। বিজেপিত কোনো খিলঞ্জীয়া নাই, সকলো অসমীয়া, সকলো ভাৰতীয়। আপোনালোকে অশোক সিংক খুব ভাল পাওঁ, কি শুনিছে। গতিকে আপোনালোকে ইয়াতে খিলঞ্জীয়া, অখিলঞ্জীয়া, ভাৰতীয়, অসমীয়া এই ৰাজনীতি নকৰিব। মন আছে কংগ্ৰেছত ভোট দিব, কিন্তু বিজেপিৰ অফিচৰ তলত বহি মই বড়ো, মই কছাৰী, মই খিলঞ্জীয়া, মই অসমীয়া, মই ভাৰতীয় এই ৰাজনীতি নকৰিব। আমি চব সনাতনী। মই ক'লোঁ নহয়, আপোনালোকে যিটো লাইনত কাম